নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো টাটা মটৰ্ছ কমাৰ্চিয়েল ভেহিকল ডিলাৰশ্বিপ শ্বিলঙৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে ছাৰ্ভিচ এডভাইজাৰ 3টা পোষ্ট, 2 নম্বৰতে ফ্ল'ৰ ছুপাৰভাইজাৰ 3টা পোষ্ট, 3 নম্বৰ পোষ্টটো হৈছে হেড টেকনিচিয়ান 5টা পোষ্ট মুকলি হৈছে। 4 নম্বৰ পোষ্টটো হৈছে ছেমি হেড টেকনিচিয়ান 3টা পোষ্ট মুকলি হৈছে। 5 নম্বৰ পোষ্টটো হৈছে হেড ইলেক্ট্ৰিচিয়ান 3টা পোষ্ট মুকলি কৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। জববোৰৰ কাৰণে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু জবকেইটাৰ কাৰণে ইণ্টাৰভিউ হ'ব অহা 7 জানুৱাৰী অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। ৰাতিপুৱা 11টা বজাৰ পৰা 5টা বজালৈকে ইণ্টাৰভিউ চলিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে যোগাযোগ কৰিব পাৰিব 6033207688 এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে লাটচাৰিয়া গ্ৰুপ 6 ফ্ল'ৰ 158 গল্ডেন হাইটছ খ্ৰীষ্টান বস্তি ৰিলায়েন্স ট্ৰেণ্ডছ বিল্ডিং। এই এড্ৰেছৰ ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে কাইলৈ ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো তেজপুৰ মিছন চাৰিআলিৰ সুষমা হোটেলৰ ফালৰ পৰা মুকলি হৈছে। তেজপুৰ মিছন চাৰিআলিৰ সুষমা হোটেলত 2জন ছেলছমেনৰ প্ৰয়োজন হৈছে। তেজপুৰ মিছন চাৰিআলি যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ কাৰণে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8486477515। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো আপোনাৰ স্কডা কাৰ ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ইন আপোনাৰ স্কডা কাৰ ডিলাৰশ্বিপ। 1 নম্বৰ পোষ্টটো হৈছে ডিলাৰ ইণ্টাৰনেল ট্ৰেইনাৰ, 2 নম্বৰ পোষ্টটো হৈছে ছেলছ টিম লিডাৰ, 3 নম্বৰ ছেলছ মেনেজাৰ, 4 নম্বৰ পোষ্টটো হৈছে ছেলছ কনচালটেণ্ট, 5 নম্বৰ CRE আৰু 6 নম্বৰতে CRM ছেলছ আৰু ছাৰ্ভিচ। এই পোষ্টকেইটাৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864995400। নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। লগতে মেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। এড্ৰেছটো দিয়া হৈছে আপোনাৰ স্কডা অপজিট হিন্দুস্তান টাৱাৰ খানাপাৰা NH37। এই এড্ৰেছতো আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। 4 নম্বৰ ৰিকুৱাৰ্ড কেণ্ডিডেটছ মেল ফিমেল হু হেণ্ডেল ছ'চিয়েল মিডিয়া আৰু ইয়াৰ লগতে স্মাৰ্ট অফিচ এক্সিকিউটিভ কাম ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট। এই পোষ্টটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে ফৰ এ গুৱাহাটী বেছড ৰেপুটেড জেমছ এণ্ড জুৱেলাৰী শ্ব'ৰুম। জবকেইটাৰ কাৰণে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো YVU ফাইনেন্সৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং ফিল্ড এক্সিকিউটিভ ফৰ আৱাৰ NBFC MFI কোম্পানী YVU ফাইনেন্স। জব লোকেশ্যন গুৱাহাটীৰ কাৰণে বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ আৰু এইজৰ ক্ষেত্ৰত মিনিমাম 20ৰ পৰা মেক্সিমাম 30 বছৰ বয়সলৈকে আপোনালোকে জবটো কৰিব পাৰিব আৰু ইয়াৰ লগতে জবটোৰ কাৰণে বাইক মেণ্ডেটৰী হয় আপোনালোকৰ থাকিব লাগিব। প্ৰিফাৰেঞ্চ টু এক্সপেৰিয়েঞ্চ ইন MFI এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ গুৱাহাটী। মেইল দিয়া হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে আপোনালোকৰ CVখন 7 জানুৱাৰীৰ ভিতৰত মেইলৰ জৰিয়তে পঠিয়াই দিব। 6 নম্বৰ জবটো হেল্থ চিটি হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। হেল্থ চিটি হস্পিটেল গুৱাহাটী ৰিকুৱাৰ্ড কেচিয়াৰ। টোটেল ভেকেঞ্চি এটা মুকলি কৰা হৈছে। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। জবটোৰ কাৰণে 1 বছৰতকৈ অধিক বিচৰা হৈছে। কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 7 জানুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 7 নম্বৰ ছেটিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড ৰিক্ৰুইটমেণ্ট ড্ৰাইভ তেজপুৰ আৰু পজিশ্যন ৰিজনেল এডমিনৰ পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এণ্ড এবভ বিচৰা হৈছে। লোকেশ্যন তেজপুৰ। এড্ৰেছটো দিয়া হৈছে ছেটিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড তেজপুৰ ৰিজনেল অফিচ নিয়েৰ RD মটৰ্ছ। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। মেইল ID দিয়া হৈছে। আপোনালোকে যদি আবেদন কৰিব বিচাৰে CVখন 7 জানুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ গণেশগুৰি গুৱাহাটীৰ বাবে এগৰাকী মহিলা ৰিচিপশ্যনিষ্টৰ প্ৰয়োজন হৈছে। বয়স 35 বছৰৰ তলৰ বিচৰা হৈছে। জবটোৰ কাৰণে আপোনালোকে অসমীয়া আৰু হিন্দী দুইটা লেংগুৱেজ ভালদৰে ক'ব পৰা হ'ব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9366407662। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে এই নাম্বাৰটোত যোগাযোগ কৰি ল'ব। 9 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 এক্সপেৰিয়েঞ্চ ফিমেল কম্পিউটাৰ টিচাৰ হেভিং PGDCA এণ্ড মাৰ্কেটিং মেনেজাৰ ফৰ গুৱাহাটী চিটি।
গুৱাহাটীৰ কাৰণে এগৰাকী এক্সপেৰিয়েঞ্চ ফিমেল কম্পিউটাৰ টিচাৰ আৰু লগতে মাৰ্কেটিং মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ কাৰণে একমেণ্ডেশ্যন প্ৰভাইড কৰা হ'ব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9476688499। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। 10 নম্বৰ জব ভেকেঞ্চি এট এছেণ্ট স্কুল অফ নাৰ্ছিং তেজপুৰ। কোৱালিফিকেশ্যন প্ৰিন্সিপাল পোষ্টৰ বাবে MSc নাৰ্ছিঙৰ লগতে 5 বছৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে আৰু ফেকাল্টি পোষ্টৰ বাবে BSc নাৰ্ছিং এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো মহৰ্ষি বিদ্যা মন্দিৰ স্কুল পলাশবাৰীৰ ফালৰ পৰা মুকলি হৈছে। কম্পিউটাৰ টিচাৰ বিচৰা হৈছে। জবটোৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এ ৰেচিডেণ্ট ছাইট ইঞ্জিনিয়াৰ ছাইট ছুপাৰভাইজাৰ। জবকেইটাৰ কাৰণে 3 পৰা 10 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। 3 to 10 years এক্সপিৰিয়েঞ্চ ফৰ এ ৰিয়েল ইষ্টেট প্ৰজেক্ট ছাইট এট মিৰ্জা। জবকেইটাৰ কাৰণে এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি চেলাৰী দিয়া হ'ব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে মেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CVখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ জবটো ছান ভেলী হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰা নগৰ GS ৰোড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ডায়েলাইচিছ টেকনিচিয়ান পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ডায়েলাইচিছ টেকনিচিয়ান বিচৰা হৈছে, পাছ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। লগতে 1 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে আপোনালোকে 10 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব। মেইলৰ জৰিয়তে মেইল দিয়া হৈছে, আপোনালোকৰ CVখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। লগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰি ল'ব। 14 নম্বৰ জবটো ছিকিউৰিটি গাৰ্ডৰ জব হয়। প্ৰটেকশ্যন ছাৰ্ভিচ গুৱাহাটীৰ বাবে ছিকিউৰিটি গাৰ্ডৰ আৱশ্যক হৈছে। জবটোৰ কাৰণে থকা ফ্ৰীকৈ দিয়া হ'ব আৰু কোনো ধৰণৰ মাচুল দিব নালাগে। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ জইন কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবটোৰ কাৰণে তেখেতলোকে সোনকালে যোগাযোগ কৰি ল'ব। 15 নম্বৰ আৰ্জেণ্ট ৰিকুৱাৰ্ড ছেলছমেন জবৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে যোগাযোগ কৰিব পাৰে। মুৰাতি আগ্ৰ ইণ্ডাষ্ট্ৰিজ শংকৰ নগৰ আদাগুদাম এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002229291। এই নাম্বাৰটোত আপোনালোকে অহাকালিৰ ভিতৰত যোগাযোগ কৰি ল'ব। 16 নম্বৰ জবটো ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পোষ্ট। এছিষ্টেণ্ট প্ৰফেচাৰ এজ পাৰ NCTE নৰ্মছ, সাইক'লজি, ফিল'চফি, এডুকেশ্যনেল কোৱালিফিকেশ্যন MA B.Ed উইথ নেট স্লেট বিচৰা হৈছে। ইয়াৰ পিছৰ পোষ্টটো হৈছে পলিটিকেল ছায়েন্স ইকনমিক্স MA M.Ed উইথ নেট স্লেট। আছামিজ আৰু হিন্দী টিচাৰ বিচাৰিছে। MA M.Ed উইথ নেট বা স্লেট বিচৰা হৈছে জবটোৰ কাৰণে। ইয়াৰ পিছৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যনেল কোৱালিফিকেশ্যন MPed উইথ নেট বিচৰা হৈছে। এপ্লিকেশ্যনছ মে বি ছাবমিটেড থ্ৰু মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন আপোনালোকে 20 জানুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 17 নম্বৰ জবটো ৰেপিকিউৰ ডায়েগনষ্টিক বৰা ছাৰ্ভিচ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে যদি গুৱাহাটীৰ কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে মোবাইল নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 18 নম্বৰ জবটো ড্ৰাইভাৰৰ জব হয়। ঘৰুৱা গাড়ী ফুল টাইম চলাবৰ বাবে ভাল ল'ৰা এজন দৰকাৰ হৈছে গুৱাহাটীত। জবটোৰ কাৰণে থকা খোৱা ফ্ৰীকৈ দিয়া হ'ব আৰু মাহে 9,000 টকাকৈ দৰমহা দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638160949। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 19 নম্বৰ এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইলিজিবল কেণ্ডিডেটছ টু ফিল আপ দ্য ফলোয়িং পজিশ্যনছ ইন নিউলি এষ্টাব্লিছড বি ফাৰ্ম এণ্ড ডি ফাৰ্ম কলেজ আণ্ডাৰ হাম পাব্লিক ট্ৰাষ্ট হোজাই আছাম। পোষ্টকেইটা হৈছে 1 নম্বৰ পোষ্টটো প্ৰিন্সিপাল, মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন M.Pharm বা PhD বিচৰা হৈছে উইথ মিনিমাম 5 years এক্সপেৰিয়েঞ্চ। 2 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ, মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন M.Pharm ইন এনি স্পেচিয়েলাইজেশ্যন। 3 নম্বৰ পোষ্টটো হৈছে লেকচাৰাৰ, মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন B.Pharm গ্ৰেজুৱেট উইথ ফাৰ্ষ্ট ক্লাছ বিচৰা হৈছে। জবকেইটাৰ কাৰণে চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে মেইলৰ জৰিয়তে জবকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ বায়'ডাটা আৰু লগতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন পঠিয়াই দিব।
যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।